Hello everyone, welcome to Gyan Kailan. My name is Inu Sekya और মই তোমালোকক পঢ়াম ক্লাছ 9ৰ সায়েন্স সাবজেক্টৰ বায়োলজিৰ কেইটামান টপিক আৰু আজি পঢ়াব লোৱা টপিকটো হৈছে ক্লাছিফিকেশ্যন অফ এনিমেল কিংডম। এই টপিকটো তোমালোকে পাবা লেসন নম্বৰ 7 ডাইভাৰ্চিটি অফ লিভিং অৰ্গেনিজম, তাৰে এটা টপিক হয়, চাবা পেজ নম্বৰ 89। তো লেটছ ষ্টাৰ্ট ক্লাছিফিকেশ্যন অফ এনিমেল কিংডম। আমি এনিমেল কিংডমৰ ক্লাছিফিকেশ্যন পঢ়াৰ আগত আমি জানি ল'ব লাগিব যে ক্লাছিফিকেশ্যন মানে কি, হোৱাট ইজ ক্লাছিফিকেশ্যন। আমি এইটো বস্তু আগে জানি ল'ব লাগিব। Actually, classification is an essential branch of biology. Without classification, আমি কোনো এটা organism identify কৰাটো possible নহয়। For identification of any organism, কোনো এটা organism আমি identify কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি তেহেঁতৰ কেৰেক্টাৰ্ছবিলাক ষ্টাডি কৰিব লাগিব। যেনেকৈ ধৰা তেহেঁতি ক'ত থাকে, কি খায়, আৰু সেই কেৰেক্টাৰ্ছবিলাক ষ্টাডি কৰাৰ পাছতহে আমি ডিটাৰমাইন কৰিব পাৰিম টু উইচ মেইন গ্ৰুপ ইট ফলছ। আফটাৰ ডেট কি হয়, এইখিনি বস্তু জনাৰ পাছত আমি তেহেঁতৰ কিছুমান চিমিলাৰিটিজ ডিচিমিলাৰিটিজ জানিব লাগিব। সেইখিনি বস্তু গম পোৱাৰ পাছতহে আমি ডিটাৰমাইন কৰিব পাৰিম টু উইচ স্মলাৰ গ্ৰুপ ইট ইজ ৰিলেটেড। ঠিক আছে, আৰু থ্ৰু ছাচ প্ৰচেছ অৰ্গেনিজমছ আৰ আইডেণ্টিফাইড। ইন চিম্পল, classification is the process by which living organisms are grouped into some categories based on certain observable character. So আমি গম পালোঁ ক্লাছিফিকেশ্যন মানে কি। এতিয়া আমি এনিমেল ক্লাছিফিকেশ্যনৰ ওপৰত পঢ়িম। আমাৰ পৃথিৱীখনত মোৰ যেন 1 মিলিয়ন কাইণ্ড অফ এনিমেলছ আছে। চকুৰে নেদেখাৰ পৰা চকুৰে দেখালৈকে সিহঁতক কি কৰিছে, ইভলিউশ্যনৰ ওপৰত বেছ কৰি পেলাই সিহঁতক ক্লাছিফাই কৰিছে, কিছুমান ফাইলামত সিহঁতক ভাগ কৰি পেলাইছে। ইয়াত চোৱা, ইয়াত এইখিনিত আছে চোৱা, এনিমেলিয়া দেখিছানে? এইটো এনিমেলিয়াত দুটা ভাগ দেখিছানে? এটা হৈছে চেলুলাৰ লেভেল, এটা হৈছে টিস্যু লেভেল। তো চেলুলাৰ লেভেলৰ তলত কি আছে? পৰিফেৰা আছে। পৰিফেৰা নামৰ যিটো ফাইলাম আছে সেই ফাইলামটো আছে। ঠিক আছে, এতিয়া চোৱা টিস্যু লেভেলৰ তলত দেখিছানে? এচিলোমেট, ছেডিঅ'চিলোম, চিলোমেট, এই তিনিটা কি হয়, ইয়াৰ মিনিং কি মই তোমালোকক বুজাই দিম। ঠিক আছে, এতিয়া চোৱা পৰিফেৰাৰ পাছত কি দেখিছা? চিলেণ্ড্ৰেটা, প্লেটিহেলমেণ্থিছ, নিমাটোডা, এনেলিডা, আৰ্থ্ৰপডা, মলাস্কা, ইকাইনোডাৰ্মাটা, কৰ্ডাটা। দেখিছানে? এই কৰ্ডাটাৰ দেখিছানে দুটা চাব ফাইলাম আছে, এটা হৈছে ভাৰ্টিব্ৰাটা, এটা হৈছে প্ৰট'কৰ্ডাটা। এইবিলাক একোটা ফাইলাম হয়। ঠিক আছে, ইয়াৰো কিছুমান তোমাৰ চাব ফাইলাম থাকিব, যেনেকৈ ইয়াত আছে কৰ্ডাটাখিনি আছে। ঠিক আছে, এতিয়া এইটো চোৱা, পৰিফেৰা, চিলেণ্ড্ৰেটা, প্লেটিহেলমেণ্থিছ যে দেখিছা এইখিনি কিন্তু আমি পৰিফেৰা, চিলেণ্ড্ৰেটা, প্লেটিহেলমেণ্থিছ, নিমাটোডা এনেকৈ চিৰিয়েলিয়ে পঢ়িব লাগিব। কিয়নো তেহেঁতৰ ইভলিউশ্যনৰ ওপৰত বেছ কৰি পেলাই পৰিফেৰাৰ পৰা কৰ্ডাটালৈকে তেনেকৈ সিহঁতক এটা চিৰিজতে তেনেকৈ মানে কি কৰিছে, সজাই তুলিছে। গম পাইছানে? আমি সেই পৰিফেৰা পঢ়ি পেলাই গৈ পেলাই সেই মলাস্কা পঢ়িলে নহ'ব, আমি সিহঁতক চিৰিয়েলিয়ে পঢ়িব লাগিব। বোলে পৰিফেৰাৰ পাছত চিলেণ্ড্ৰেটা আহে, চিলেণ্ড্ৰেটাৰ ভিতৰত প্লেটিহেলমেণ্থিছ আহে, তেনেকৈয়ে আমি পঢ়িব লাগিব। এইটো কিন্তু মনত ৰাখিবা হা। এতিয়া চোৱা, যিহেতু আমি সেই ফাইলামবিলাকৰ কেৰেক্টাৰ্ছ পঢ়িব লাগিব। ঠিক আছে, কেৰেক্টাৰ্ছবিলাক পঢ়োঁতে তোমালোকে কেইটামান টাৰ্ম লগ পাবা, যিকেইটা টাৰ্ম খুব ফেমিলিয়াৰ, তোমালোকে সেইখিনি মনত ৰাখিবই লাগিব, তেতিয়াহে ফাইলামবিলাকৰ কেৰেক্টাৰ্ছবিলাক বুজি পাবা। তো মই ইয়াতে তোমালোকক সেই টাৰ্মকেইটা বুজাই দিম, তেতিয়া তোমালোকে কেৰেক্টাৰ্ছবিলাক পঢ়োঁতে কি হ'ব, সুবিধা হ'ব, খুব সোনকালে বুজি পাবা আৰু মনতো ৰাখিব পাৰিবা। চ' ফাৰ্ষ্টটো আছে চিলম। চিলম ইজ এ বডি কেভিটি। আমাৰ ভিতৰত যিমান ইণ্টাৰনেল অৰ্গেন আছে, অল দ্য ইণ্টাৰনেল অৰ্গেনছ are suspended in the body cavity. বডি কেভিটি তিনিটা টাইপৰ আছে। এটা হৈছে ফাৰ্ষ্টটো হৈছে এচিলোমেট, ছেকেণ্ডটো হৈছে ছেডিঅ'চিলোমেট, থাৰ্ডটো হৈছে চিলোমেট। এচিলোমেটখিনি হৈছে যাৰ বডি কেভিটি নাথাকে, আৰু চিলোমেটখিনি হৈছে তোমাৰ যিখিনি অলপ হাইলি, ইমান ডেভেলপ নহয় আৰু অলপমান যিখিনি ডেভেলপ, আৰু সেইখিনি কিছুমান ফলছ বডি কেভিটি থাকে, সেইখিনিক ছেডিঅ'চিলোমেট বুলি কয়। আৰু চিলোমেট হৈছে যিখিনি হাইলি ডেভেলপড অৰ্গেনিজিম আছে, যাৰ ট্ৰু বডি কেভিটি আছে, সেইখিনি চিলোমেট বুলি কয়। যেনেকৈ আমি হিউমেন বিং,
এতিয়া আহিলে বডি চিমেট্ৰি। সব অৰ্গেনিজিমৰে কি হয়, বডি শ্বেপটো বেলেগ বেলেগ হয়। কিছুমানৰ ৰেগুলাৰ শ্বেপ হয় আৰু কিছুমানৰ ইৰেগুলাৰ শ্বেপ হয়। তো সেই শ্বেপৰ ওপৰত ডিপেণ্ড কৰি অৰ্গেনিজিমবিলাকৰ বডি চিমেট্ৰিটো দুটা ভাগত ভাগ কৰিছে। এটা হৈছে ৰেডিয়েল চিমেট্ৰি, আনটো হৈছে বাইলেটাৰেল চিমেট্ৰি। ৰেডিয়েল চিমেট্ৰিত কি হৈছে, অৰ্গেনিজিমবিলাকৰ বডিটো যিকোনো প্লেনত ভাগ কৰিলে দুটা ছেইম অৰ আইডেণ্টিকেল পাৰ্ট পাম, যেনেকৈ ষ্টাৰফিছ। আৰু ইটো হৈছে বাইলেটাৰেল। বাইলেটাৰেলত কি হয়, অৰ্গেনিজিমবিলাকক অনলি এটা প্লেনতে আমি বডিটো দুটা আইডেণ্টিকেল পাৰ্টত ভাগ কৰিব পাৰোঁ। অনলি এটা প্লেনতহে পাৰোঁ আমি বাইলেটাৰেল চিমেট্ৰিত। কিন্তু ৰেডিয়েলত কি হয়, অৰ্গেনিজিমটোৰ যিকোনো প্লেনতে আমি ভাগ কৰিলে দুটা আইডেণ্টিকেল পাৰ্ট পাওঁ। ৰেডিয়েলৰ যেনেকৈ এক্সাম্পল হৈছে ষ্টাৰফিছ, বাইলেটাৰেলৰ এক্সাম্পল হৈছে কি হিউমেন বিং। আমাৰ বডি স্কিন আছে। ফাৰ্ষ্ট আমাৰ যিখন কভাৰিং হয় স্কিনখনৰ তলত আছে ব'নছ, মাছলছ, ব্লাড চেলছ, সেইখিনি পাওঁ। তাৰ ভিতৰলৈ গ'লে মানে আমি কি পাওঁ, আমি পাওঁ ডাইজেষ্টিভ ছিষ্টেম, ৰেছপিৰেটৰী ছিষ্টেম, সেইখিনি ছিষ্টেম কিছুমান পাওঁ। তো কি হৈছে, এই যে লেয়াৰ আছে আমাৰ বডিটোত, এই লেয়াৰবিলাককে জাৰ্ম লেয়াৰ বুলি কয়। এই যে আমাৰ তিনিটা লেয়াৰ আছে, এই তিনিটাৰ লেয়াৰ থকা এনিমেলবিলাকক ট্ৰিপ্লোব্লাষ্টিক বুলি কয়। ঠিক আছে। আৰু কিছুমান অৰ্গেনিজিম আছে বা এনিমেলছ আছে, কি হয়, তেহেঁতৰ বডি অৰ্গেনাইজেশ্যন আছে, নথকাও নহয়। কিন্তু তেহেঁতৰ মানে দুটা বডি লেয়াৰ আছে। সিহঁতক ডিপ্লোব্লাষ্টিক বুলি কয়। তিনিটা লেয়াৰ হৈছে এক্টো, এণ্ডো, মেছো। আৰু দুটা হ'লে মানে এক্টো এণ্ডো হ'ব পাৰে বা মেছো হ'ব পাৰে, যিকোনো দুটা লেয়াৰ হ'ব পাৰে। আৰু ছেগমেণ্টেশ্যন চাবাচোন, কেঁচুবিলাকৰ বডিত কিছুমান লাইন থাকে। চাবা কক্ৰ'চবিলাকত চাবা, তাৰপিছত তোমাৰ মহবিলাকৰ বডিত চাবা, মন কৰিবা, তাত তেহেঁতৰ কিছুমান বডি লাইন থাকে। সেই লাইনবিলাককে মেটামেৰিক লাইন বুলি কয়, অৰ বডি ছেগমেণ্টেশ্যন বুলি কয়। স্কেলেটনখিনি বেলেগ একো নহয়, ই আমাৰ বডি ছাপৰ্ট কৰে আৰু প্ৰটেক্ট কৰে। ফ্ৰম ইনজুৰি হওক বা যিকোনো ক্ষেত্ৰতে ই আমাৰ বডিটো প্ৰটেক্ট কৰে। আমি দুটা টাইপৰ স্কেলেটন পাওঁ। এটা হৈছে এক্স'স্কেলেটন। এক্স'স্কেলেটনখিনি হৈছে যিখিনি আমাৰ বডিৰ বাহিৰত থাকে, যেনেকৈ তোমাৰ নেইলছ, বাৰ্ডছবিলাকৰ ক্লজ, ফিছবিলাকৰ স্কেলছ, কাউজবিলাকৰ হৰ্ণছ, এইখিনি। আৰু এণ্ড'স্কেলেটন হৈছে যিখিনি আমাৰ বডিৰ ভিতৰত থাকে, এজ ফৰ এক্সাম্পল ব'ন। প্ৰ'ট'জোৱা দেখিছানে? একচুৱেলি এনিমেল কিংডমখন ষ্টাৰ্ট হৈছে প্ৰ'ট'জোৱা নামৰ ফাইলামটোৰ পৰা। কিন্তু প্ৰ'ট'জোৱা ফাইলামটোক আমাৰ এনিমেল কিংডমখনত ইনক্লুড কৰা নাই। কিয় জানানে? কাৰণ প্ৰ'ট'জোৱাখিনি প্ৰতিষ্ঠা নামৰ এটা কিংডমত ইনক্লুড কৰিছে। কাৰণ প্ৰতিষ্ঠা কিংডমটোৱে সেইখিনি এনিমেলছ বা সেইখিনি প্লেণ্টছ বা সেইখিনি অৰ্গেনিজিমহে লয়, যিখিনি অৰ্গেনিজিমছ বা যিখিনি এনিমেলছ দুটা কেৰেক্টাৰ, প্লাণ্ট, এনিমেল দুটা কেৰেক্টাৰেই তেহেঁতৰ বডিত থাকে। তো এই প্ৰ'ট'জোৱানখিনি গাত তেনেকুৱা এটা কেৰেক্টাৰ আছে, যিখিনি প্লাণ্টত আছে। তো ইহঁতৰ গাত কি আছে, কিছুমান ক্ল'ৰ'ফিল বিয়াৰিং ক্ৰমেটোফৰ্ছ আছে। কি আছে? কিছুমান ক্ল'ৰ'ফিল বিয়াৰিং ক্ৰমেটোফৰ্ছ আছে, যিখিনিৰ কাৰণে তেহেঁতক এনিমেল কিংডমখনে একচেপ্ট নকৰে। সিহঁতক সেইকাৰণে ক'ত ইনক্লুড কৰা হৈছে? প্ৰতিষ্ঠা নামৰ কিংডমখনত ইনক্লুড কৰা হৈছে। সিহঁতক আমি এনিমেল কিংডমখনৰ এনচেষ্ট্ৰাৰ্ছ বুলি ক'ব পাৰোঁ, যিহেতু তাত ওৱান চেল এনিমেল আছে, ইনক্লুড কৰা হৈছে প্ৰ'ট'জোৱানখিনিত। ফৰ এক্সাম্পল এমিবা, ইউগ্লিনা, পেৰামেচিয়াম, ক্লেমাইডোমোনাছ, এটচেট্ৰা। পৰিফেৰাখিনি একচুৱেলি আমি পানীত পাওঁ। সিহঁতি মষ্টলি মেৰাইন হয় আৰু সিহঁতৰ বডিত কিছুমান কি থাকে, প'ৰ্ছ থাকে, হোলছ কিছুমান থাকে। দিছ প'ৰ্ছ আৰ একচুৱেলি চাম মাউথছ অফ কেনেলছ। আৰু এই কেনেলছবিলাকে কি কৰে, সিহঁতৰ বডিৰ ভিতৰত থকা কেনেলছবিলাকে কেনেল ছিষ্টেম এটা ফৰ্ম কৰে। আৰু সেই কেনেল ছিষ্টেমটোৰ থ্ৰুদিয়ে কি হৈ থাকে, সিহঁতৰ বডিৰ যিখিনি দৰকাৰী অক্সিজেনছ, ফুড, তাৰপৰা ৱাটাৰ, সেইখিনি বস্তু তেহেঁতি বডি মানে সেই কেনেল ছিষ্টেমটোৰ থ্ৰুদিয়ে লৈ থাকে। আৰু যিহেতু সিহঁতি এটা প্লেচৰ পৰা এটা প্লেচলৈ মুভ কৰিব নোৱাৰে, কাৰণ সিহঁতৰ বডিটো
প্লেচৰ পৰা আনটো প্লেচলৈ মুভ কৰিব নোৱাৰে কাৰণ সিহঁতৰ বডিটো এটা হাৰ্ড ছাবষ্টেঞ্চৰ লগত এটেচ হৈ থাকে আৰু ইহঁতৰ বডিটো কিছুমান চেল দিয়ে কিছুমান কেইটামান চেল দি গঠিত হয় গঠন হৈছে আৰু যিহেতু ইহঁতৰ মাজৰ চেলখিনি ইটো সিটোৰ লগত কোঅৰ্ডিনেশ্যন শ্ব' নকৰে সেইকাৰণে আমি সিহঁতৰ বডিত টিচু লেভেল অফ অৰ্গেনাইজেশ্যনটো দেখা নাপাওঁ সিহঁতক স্পঞ্জ বুলিও কোৱা হয় আৰু এক্সাম্পলৰ কথা যদি আমি কওঁ চাইকন স্পঞ্জিলা এইবিলাক হৈছে পৰিফেৰেল চোৱা চিলেণ্ট্ৰেটাবিলাক একুৱাটিক হয় তাহাঁতি মষ্টলি আমি সিহঁতক সাগৰত পাওঁ কিন্তু আমি কিছুমান ফ্ৰেছ ৱাটাৰতো পাওঁ ইহঁতি কেতিয়াবা অকলশৰে থাকে আৰু কেতিয়াবা এটা কলনি ফৰ্ম কৰি পেলাই থাকে সিহঁতৰ বডিটো ৰেডিয়েলি চিমেট্ৰিকেল হয় ডিপ্ল'ব্লাষ্টিক ইন নেচাৰ্ছ হয় আৰু তেহেঁতৰ বডিটোৱে ছেগমেণ্টেশ্যন শ্ব' নকৰে ডেট মিনছ তেহেঁতৰ বডিত মেটামেৰিক লাইন নাই চিলেণ্ট্ৰেটাখিনি কি হয় এচিলোমেট হয় বিকজ চিলোমেট ইজ নট ডিষ্টিংক্ট ফ্ৰম দ্য ডাইজেষ্টিভ কেভিটি আৰু এই চিলেণ্ট্ৰেটাখিনি কি হয় টেণ্টিকল বিয়েৰিং একুৱাটিক মেটাজোৱা হয় সিহঁতৰ টেণ্টিকলছ ইনচাৰ্কল হৈ থাকে মাউথৰ ওচৰত তাৰপিছত আহিলে তোমাৰ ভাস্কুলাৰ ছিষ্টেম ৰেছপিৰেটৰী ছিষ্টেম এক্সক্ৰিটৰী ছিষ্টেম ইহঁতৰ নেদেখায় তেহেঁতি শ্ব' নকৰে এবচেণ্ট মানে আৰু ইহঁতি কি কৰে ইহঁতৰ বডি ৱালত কিছুমান আনপলাৰাইজ নাৰ্ভ চেলছৰ নেটৱৰ্ক আমি দেখিবলৈ পাওঁ ডেট মিনছ তেহেঁতি এটা প্ৰিমিটিভ এটা নাৰ্ভাছ ছিষ্টেম দেখায় সিহঁতৰ বডিত আৰু এই ফাইলামটোৰ কি হয় সিহঁতৰ অৰ্গেনিজিমবিলাকে নিজৰ বডিটো দুটা টাইপত এক্সিবিট কৰে দুটা ষ্ট্ৰাকচাৰত ৰাখে এটা হৈছে পলিপছ এটা হৈছে মেডিউচি এই ফাইলামটো কি হয় নোটেবল ফৰ পলিমৰফিজিমছ হয় সিহঁতি ভেৰাইটি অফ ফৰ্মছ দেখায় একচুৱেলি পলিমৰফিজিম ইজ এ ফেনমেনা য'ত কি হয় অৰ্গেনিজিমবিলাকে নিজকে এটাতকৈ বেছি ফৰ্মত ৰিপ্ৰেজেণ্ট কৰে টু পাৰফৰ্ম ডিফাৰেণ্ট ফাংচনছ এটা হৈছে পলিপছ এটা হৈছে মেডিউচি ক'লোৱে পলিপছে কি কৰে ফিডিং ৰেছপিৰেশ্যন এনেকুৱাবিলাক ফাংচনছ কেৰি কৰে আৰু মেডিচি ইজ ৰেছপনচিবল ফৰ ৰিপ্ৰডাকশ্যনছ এতিয়া যদি আমি যদি চিলেণ্ট্ৰেটাৰ এক্সাম্পল দিব বিচাৰোঁ আমি দিব পাৰোঁ হাইড্ৰা অবেলিয়া চিফেন চিপেন এনেকুৱাবিলাক এক্সাম্পল আমি দিব পাৰোঁ চিলেণ্ট্ৰেটাৰ অৰ ফ্লেটন দে আৰ ফ্ৰী লিভিং অৰ পেৰাচিটিক এনিমেলছ আৰু ইহঁতৰ বডিটো বহুত ছফ্ট হয় আনছেগমেণ্টেড হয় আৰু দেখাত সিহঁতি ৱাৰ্ম লাইক হয় সিহঁতৰ বডিটো কি হয় বায়'লেটাৰেলি চিমেট্ৰিকেল হয় ডেট মিনছ তেহেঁতৰ যেতিয়া বডিটো ডিভাইড কৰা হয় ডিভাইড কৰি যেতিয়া দুটা পাৰ্টত ডিভাইড কৰা হয় মানে ডিভাইড কৰিলে কি হয় দেখাত ইটো পাৰ্টৰ লগত সিটো পাৰ্ট দেখিবলৈ একজেক্টলি চিমিলাৰ হয় দেখাত একেবাৰে ছেইম হয় সেইটো কাৰণে কৈছে সিহঁতি বায়'লেটাৰেলি চিমেট্ৰিকেল বুলি আৰু ইহঁতি ট্ৰিপ্ল'ব্লাষ্টিক এনিমেল হয় সিহঁতৰ বডিত আমি 3টা লেয়াৰ দেখিবলৈ পাওঁ ইহঁতি কি হয় ইহঁতৰ বডিত স্কেলেটন নাথাকে কমপ্লিটলি এবচেণ্ট হয় যিহেতু ইহঁতি পেৰাচিটিক এনিমেলছ হয় সিহঁতি বেলেগ অৰ্গেনিজিমৰ গাত এটেচ হৈ থাকে সিহঁতি কিছুমান হোষ্টৰ গাত এটেচ হৈ থাকে আৰু সেই এটেচ হৈ থাকিবলৈ কাৰণে ইহঁতৰ বডিত কিছুমান হুকাৰ্ছ কিছুমান চাকাৰ্ছ প্ৰেজেণ্ট থাকে হুকাৰ্ছ আৰু চাকাৰ্ছ কিছুমান প্ৰেজেণ্ট থাকে যাৰ দ্বাৰা যাৰ হেল্পত সিহঁতি কি হৈ থাকে সিহঁতৰ হোষ্টৰ গাত এটেচ হৈ থাকে আৰু ইহঁতি নিজৰ লাইফ চাইকেলটো এটা হোষ্টতে কমপ্লিট কৰিব নোৱাৰে মোৰ দেন ওৱান হোষ্ট সিহঁতক দৰকাৰ হয় এটা লাইফ চাইকেলটো কমপ্লিট কৰিবলৈ কাৰণে এতিয়া এক্সক্ৰিটৰী ছিষ্টেম ইহঁতি শ্ব' কৰে এক্সক্ৰিটৰী অৰ্গেনটো হৈছে ছিংগল অৰ পেয়াৰ্ড প্ৰ'টোনেফ্ৰিডিয়া উইথ ফ্ৰেম চেল ইহঁতৰ নাৰ্ভাছ ছিষ্টেম আৰু চেন্স অৰ্গেন প'ৰলি ডেভেলপড আৰু ৰেছপিৰেটৰী ছিষ্টেম চাৰ্কুলেটৰী ছিষ্টেম একেবাৰেই নাই তেহেঁতৰ আৰু এবচেণ্ট এচিলোমেট হয় ইহঁতি আৰু ইহঁতি কি হয় দে আৰ হাৰ্মোফোডাইট মানে হৈছে এন এনিমেল হেভিং বথ মেল এণ্ড ফিমেল ছেক্স অৰ্গেন আৰু যদি আমি প্লেটিহেলমিনথিছৰ এক্সাম্পল দিব বিচাৰোঁ তেতিয়া আমি দিব পাৰোঁ কি ফেস্কিউলা হেপাটিকা যিটো লিভাৰ ফ্লুক টেনিয়া ছ'লিয়াম টেপৱৰ্ম এইখিনি হৈছে প্লেটিহেলমিনথিছৰ নিমাটোডাখিনি কি হয় ৱাইডলি ডিষ্ট্ৰিবিউটেড এটা ফাইলাম হয় ইহঁতক আমি পানীটো পাওঁ মাটিটো পাওঁ পেৰাচিটিকৰ ফৰ্মতো থাকে আৰু ফ্ৰী লিভিং ফৰ্মতো থাকে সিহঁতৰ বডিটো আনছেগমেণ্টেড হয় দেখাত সিহঁতি ৱৰ্ম লাইকে হয় বায়'লেটাৰেলি চিমেট্ৰিকেল হয় আৰু ইহঁতৰ বডিটো কি হয় টেপাৰিং টুৱাৰ্ড বথ এণ্ড ট্ৰিপ্ল'ব্লাষ্টিক এনিমেল হয় অৰ্গেন ছিষ্টেম গ্ৰেড অফ অৰ্গেনাইজেশ্যন আমি দেখা পাওঁ
আৰু ইহঁতৰ বডিটো কি হৈ থাকে কিছুমান বডিত কিছুমান ঠিক ৰেচিষ্টেঞ্চ কিউটিকলছ কিছুমান থাকে সিহঁতৰ বডিটো মানে কভাৰ কৰি ৰাখে আৰু সিহঁতি ট্ৰু চিলম নাথাকে সিহঁতি চিডিঅ' চিলোমেট হয় চাৰ্কুলেটৰী ছিষ্টেম ৰেছপিৰেটৰী ছিষ্টেম তেখেতৰ নাই কিন্তু ইহঁতৰ কি হয় ডাইজেষ্টিভ ছিষ্টেমটো কমপ্লিট হয় দে হেভ দেয়াৰ কমপ্লিট ডাইজেষ্টিভ ছিষ্টেম উইথ এনাৰ্ছ আৰু ইহঁতৰ কিন্তু ফ্লেম চেল নাথাকে সিহঁতৰ এক্সক্ৰিটৰী অৰ্গেনটো ফ্লেম চেল নহয় গ্লেণ্ডুলাৰ অৰ্গেন এটা থাকে অৰ কেনেলছ থাকে বা কেতিয়াবা দুইটাই থাকে আৰু সেন্স অৰ্গেনটো ইমান ভালকৈ ডেভেলপ নহয় আৰু ইহঁতৰ কি হয় মেল স্মলাৰ দেন ফিমেল ইহঁতৰ মানে ফিমেলজনী ডাঙৰ থাকে মেলটো কি হৈ থাকে ফিমেলজনীতকৈ সৰু থাকে ইহঁতৰ ফাৰ্টিলাইজেশ্যনটো ইণ্টাৰনেল হয় আৰু ডেভেলপমেণ্ট ডাইৰেক্ট হয় ইহঁতৰ ডেভেলপমেণ্টটো কি হয় ডাইৰেক্ট ডেভেলপমেণ্ট হয় আমাক যদি এক্সাম্পলৰ কথা কয় আমি দিম এস্কাৰিছ ৰাউণ্ড ৱাৰ্মৰ কথা আমি ক'ম আৰু ঢেৰ এক্সাম্পল আছে বাট ৰাউণ্ড ৱাৰ্মৰ কথা আমি ক'ব পাৰোঁ কি এনেলিডাখিনি কি হয় মোষ্টলি সিহঁতি পানীত থাকে কিছুমান মাটিতো থাকে মাটিত থাকিলে সিহঁতি নিজকে মাটিতে মানে গাঁত খান্দি ৰাখে আৰু ইহঁতি পেৰাচিটিক ফৰ্মতো থাকে আৰু কিছুমান ফ্ৰী লিভিং ফৰ্মতো থাকে ইহঁতৰ বডিটো কি হয় বাইলেটাৰেলি চিমেট্ৰিকেল হয় ট্ৰিপ্লোপ্লাষ্টিক হয় আৰু ইহঁতি চিলোমেট হয় ডেট মিনছ তেহেঁতৰ বডিত ট্ৰু চিলম থাকে আৰু তেহেঁতৰ মেটামেৰিকেলি ছেগমেণ্টেড হয় সিহঁতৰ বডিত কিছুমান মেটামেৰিক লাইন আমি দেখিবলৈ পাওঁ আৰু ইহঁতৰ কি হয় বডিটো কিছুমান কিউটিকেল দি কভাৰ হৈ আছে ডাইজেষ্টিভ ছিষ্টেমটো ষ্ট্ৰেইট হয় আৰু কমপ্লিট হয় আৰু ইহঁতৰ ব্লাড ভাস্কুলাৰ ছিষ্টেম এটা ক্ল'জ ব্লাড ভাস্কুলাৰ ছিষ্টেম আমি দেখা পাওঁ ৰেছপিৰেটৰী পিগমেণ্টটো হৈছে এডাৰ হিমোগ্ল'বিন অৰ ইথ্ৰ'ক্ল'ৰিন dissolved in blood plasma সিহঁতি ৰেছপিৰেশ্যন কিহৰ দ্বাৰা কৰে স্কিন অৰ গিলছ মষ্টলি স্কিন দি কৰে তেহেঁতি আৰু সিহঁতৰ এক্সক্ৰিটৰী অৰ্গেনটো হৈছে নেফ্ৰিডিয়া সিহঁতৰ নাৰ্ভাছ ছিষ্টেমো আমি দেখা পাওঁ চেঞ্চৰী অৰ্গেনো সিহঁতৰ আছে কিছুমান টেষ্ট বাড আছে ফটো ৰিচেপ্টৰ চেলছ আছে চামটাইম আইজ উইথ লেন্স ইন চাম কিছুমান অৰ্গেনিজমত আমি সেইটো দেখা পাওঁ আৰু সিহঁতি হাৰ্মোফডাইট হয় আৰু ইহঁতৰ ডেভেলপমেণ্টটো ডাইৰেক্ট হয় কেতিয়াবা ইনডাইৰেক্টো হয় ইনডাইৰেক্ট হ'লে মানে কি হয় ট্ৰক'ফৰ লাৰ্ভা ষ্টেজটো আমি দেখা পাওঁ আৰু যদি আমি এনলিডাৰ এক্সাম্পলৰ কথা কওঁ এক্সাম্পল আমি কিহৰ দিব পাৰোঁ আৰ্থৱাৰ্ম ফেৰেটিমা পষ্টুমা যিটো হৈছে তোমাৰ কেঁচু আৰু এটা হৈছে জোক লিচ এনেলিডাৰখিনি কি হৈছে ইহঁতৰ এটা কেৰেক্টাৰ্ছ আছে যিটো হৈছে ৰিজেনেৰেশ্যনছ দে হেভ গ্ৰেট কেপাচিটি ফৰ ৰিজেনেৰেশ্যনছ তেহেঁতৰ যদি বডি কেতিয়াবা এক্সিডেণ্টলি কোনোবা এটা হেড হওক বা টেইল হওক কাট খাই যায় কেতিয়াবা এক্সিডেণ্টেলিয়ে হওক বা এক্সপেৰিমেণ্টেলিয়ে হওক কেতিয়াবা যদি কাট খাই যায় তেহেঁতৰ সেই পাৰ্টটো তেহেঁতি ৰিজেনেৰেট কৰিব পৰা তেহেঁতৰ এটা কেপাচিটি আছে এইটো এটা খুব এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ্ছ হয় এনেলিডাখিনি এতিয়া আহিলে আৰ্থ্ৰপ'ডা ইজ দ্য লাৰ্জেষ্ট ফাইলাম অফ দ্য এনিমেল কিংডম ইহঁতৰ বডিটো কি হয় মাল্টি ছেগমেণ্টেড হয় এপেণ্ডিচেছবিলাক জইন হৈ থাকে সিহঁতি বাইলেটাৰেলি চিমেট্ৰিকেল হয় আৰু ট্ৰিপ্লোপ্লাষ্টিক হয় আৰু ইহঁতৰ বডিটো কি হয় তিনিটা ভাগত ভাগ হৈ আছে হেড থৰেক্স এণ্ড এবডমেন কেতিয়াবা কি হয় হেড আৰু থৰেক্সটো জইন হৈ পেলাই চিফালোথৰেক্স ফৰ্ম কৰে যিটো আমি স্পাইডাৰবিলাকত মকৰাবিলাকত আমি দেখিবলৈ পাওঁ আৰু আৰ্থ্ৰপ'ডছবিলাকৰ কি হয় সিহঁতৰ এটা পেয়াৰ অফ কম্পাউণ্ড আইজ থাকে ইহঁতৰ ডাইজেষ্টিভ ছিষ্টেমটো খুব মানে কমপ্লিট হয় উইথ মাউথ এণ্ড এনাছ ঠিক আছে আৰু ৰেছপিৰেশ্যন সিহঁতি কেনেকৈ লয় জেনেৰেল বডি চাৰ্ফেচ অৰ গিলছ দি লয় আৰু ইহঁতৰ এক্সক্ৰিটৰী অৰ্গেনটো হৈছে গ্ৰীণ গ্লেণ্ড অৰ মালফিজিয়ান টিউবলছ আৰু ইহঁতৰ নাৰ্ভাছ ছিষ্টেমটো এনেলিডাৰ লগত তোমাৰ অকণমান মিল আছে চেঞ্চৰী অৰ্গেনছটো সিহঁতৰ খুব এক্টিভ হয় জেনেৰেলি কি হয় সিহঁতৰ ছেক্সেছবিলাক ছেপাৰেট হয় ফাৰ্টিলাইজেশ্যন ইণ্টাৰনেলি হয় আৰু ইহঁতৰ ডেভেলপমেণ্টটো ডাইৰেক্টো হয় কেতিয়াবা ইনডাইৰেক্টো হয় আৰু কেতিয়াবা কি হয় ইহঁতি পাৰ্থেনোজেনেচিছো দেখায় সিহঁতি কি হয় আৰ্থ্ৰপ'ডাখিনিয়ে পেৰেণ্টেল কেয়াৰো কেতিয়াবা শ্ব' কৰে পেৰেণ্টেল কেয়াৰ মানে কি
যেনেকৈ আমি মানুহবিলাকে নিজৰ সন্তানক খুব মৰমেৰে ডাঙৰ দীঘল কৰোঁ, খুব মৰম কৰোঁ, সযতনে ৰাখোঁ, ঠিক তেনেকৈও কিছুমান এনিমেল আছে যি কি কৰে সিহঁতৰ বেবীবিলাকক, সিহঁতৰ সন্তানবিলাকক খুব মৰমেৰে সযতনে ৰাখে। আৰু এই আৰ্থ্ৰপডাখিনিও তেনেকুৱা এটা কেৰেক্টাৰ শ্ব' কৰে। আমি যদি আৰ্থ্ৰপডাৰ এক্সাম্পলৰ কথা কওঁ তেতিয়া আমি দিব পাৰোঁ স্পাইডাৰ, হানিবি, পেৰিপেটাছ বুলি এটা আছে। তাৰপাছত সিমানখিনি। এতিয়া আহিলে মলাস্কাখিনিক আমি ক'ত পাওঁ? পানীটো পাওঁ, মাটিটো পাওঁ। ইহঁতৰ বডিটো বাইলেটাৰেলি চিমেট্ৰিকেল হয়, ছফ্ট হয়, আনছেগমেণ্টেড হয় আৰু ট্ৰিপ্লোব্লাষ্টিক হয় তেহেঁতি। আৰু মলাস্কাখিনিৰ বডিটো কি হৈ থাকে? এটা খুব টান মানে শ্যালি কভাৰ্ড হৈ থাকে। সিহঁতি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মুভ কৰে বাই মিনছ অফ ভেন্ট্ৰেলি প্লেচ মাস্কুলাৰ ফুট। ইহঁতৰ বডিটো কি হয়? 4টা ভাগত ভাগ হৈ আছে: হেড, মেণ্টেল, ফুট এণ্ড ভিছাৰেল মাছ। সিহঁতৰ ডাইজেষ্টিভ ছিষ্টেমটো কমপ্লিট হয়। চাৰ্কুলেটৰী ছিষ্টেমো দেখায়, ক্ল'জ টাইপ এটা চাৰ্কুলেটৰী ছিষ্টেম আমি দেখা পাওঁ। ৰেছপিৰেশ্যন ডাইৰেক্ট অৰ বাই গিলছ অৰ লাংছ। এক্সক্ৰিয়েশ্যনটো কেনেকৈ হয়? সিহঁতৰ এটা পেয়াৰ্ড মেটানেফ্ৰিডিয়া আছে, ডেট মিনছ কিডনী আছে। চেন্স অৰ্গেনো খুব ডেভেলপড হয়, ডাইচিয়াছো হয় তেহেঁতি, মনোচিয়াছো হয়। সিহঁতৰ ফাৰ্টিলাইজেশ্যনটো কি হয়? ইণ্টাৰনেলো আমি দেখোঁ, এক্সটাৰ্নেলো আমি দেখোঁ। আৰু এক্সাম্পলৰ কথা যদি আমি কওঁ তেতিয়া আহিব তোমাৰ আপল স্নেইল, অক্টোপাছ, লেণ্ড স্নেইল, এইখিনি হৈছে মলাস্কা। ইকাইনোডাৰ্মাটা। ইহঁতৰ বডিটো কি হয়? ফ্লেট হয়, ৰাউণ্ড হয় আৰু ষ্টাৰ লাইক হয়। একচুৱেলি আমি ইহঁতক মেৰাইনতে পাওঁ, মেৰাইন ৱাটাৰত পাওঁ, সাগৰতে সিহঁতক বেছিকৈ পাওঁ। সিহঁতৰ বডিটো আনছেগমেণ্টেড হয়, ৰেডিয়েলি চিমেট্ৰিকেল হয় আৰু ট্ৰিপ্লোব্লাষ্টিক হয়। দে অলছ' হেভ এ স্পেচিয়েল ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম। ইহঁতৰ এটা স্পেচিয়েল ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম আছে আৰু এই ছিষ্টেমটোত থকা অৰ্গেনখিনি একচুৱেলি লোক'মোশ্যনৰ কাৰণে হয়। আৰু সিহঁতৰ বডিৰ ডৰ্চেল ছাইডত কিছুমান স্পাইন আছে আৰু সেইকাৰণে সিহঁতক ইকাইনোডাৰ্মাটা বুলি কয়। সিহঁতৰ এলিমেণ্টাৰী কেনেলটো ষ্ট্ৰেইট আৰু কইল হয়। ৰেছপিৰেটৰী অৰ্গেন কিছুমান আছে, ৰেছপিৰেটৰী ট্ৰী টিউব ফিট আছে আৰু ইহঁতৰ নাৰ্ভাছ ছিষ্টেমটো উইদাউট ব্ৰেইন থাকে। প'ৰলি ডেভেলপড চেন্স অৰ্গেন আছে তেহেঁতৰ কিন্তু এক্সক্ৰিটৰী অৰ্গেন নাথাকে। ইউজুৱেলি ডাইচিয়াছ হয় তেহেঁতি। ফাৰ্টিলাইজেশ্যনটো এক্সটাৰ্নেল হয়। ডেভেলপমেণ্টটো ডাইৰেক্ট নহয়, ইনডাইৰেক্ট হয় থ্ৰু ফ্ৰী ছুইমিং লাৰ্ভেল ফৰ্ম। আৰু যেনেকৈ এনেলিডাৰখিনি এটা পিকুলিয়াৰ কেৰেক্টাৰ্ছ আছিলে, ৰিজেনেৰেশ্যন অফ লষ্ট পাৰ্ট, ঠিক তেনেকৈ এই ইকাইনোডাৰ্মাটাখিনিৰো এটা কেৰেক্টাৰ্ছ আছে ৰিজেনেৰেশ্যনৰ। যদি সিহঁতৰ কোনোবা এটা পাৰ্ট নাই, এক্সিডেণ্টলি অৰ এক্সপেৰিমেণ্টলি যদি কাট হৈ যায় তেতিয়া কি হয়? তেহেঁতি সেই পাৰ্টটো ৰিজেনেৰেট কৰি ল'ব পাৰে। আৰু এক্সাম্পল হৈছে ষ্টাৰফিছ, চি কুকুম্বাৰ এটচেট্ৰা। আজি আমি পঢ়িলোঁ পৰিফেৰা, চিলেণ্ট্ৰেটা, প্লেটিহেলমিনথেছ, এনেলিডা, আৰ্থ্ৰপ'ডা, মলাস্কা, ইকাইনোডাৰ্মাটা। আজি আমি ডিছকাছ কৰিলোঁ নন কৰ্ডেটছখিনিৰ কথা। নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম কৰ্ডেটছখিনিৰ কথা। Thank you for watching the video. Stay safe and keep watching Gyan Kailan.